এই কথাটো আমি তেওঁলোকক আগতীয়াকৈ জনাব লাগিব, অনুৰোধ কৰিব লাগিব। লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে বিটিচিত বিজেপি আৰু বিপিএফে তৃণমূল পৰ্যায়ত সমানেই চলাইছে নিৰ্বাচনী প্ৰচাৰ। দুয়োটা দলেই ঘৰ চলোৱা অভিযান আৰম্ভ কৰিছে। দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক জয়ী কৰিবলৈ তৎপৰ বিজেপি। গাঁৱে গাঁৱে দলীয় কৰ্মীসকলক লৈ অনুষ্ঠিত কৰা হৈছে কাৰ্যকৰ্তা সভা। ৪৭ নম্বৰ মাজবাট বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানত নামিছে বিজেপি দলৰ কাৰ্যকৰ্তাসকল। সমষ্টিটোত যাতে দলীয় প্ৰাৰ্থীয়ে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহয় তাৰ বাবেই দলীয় কৰ্মীসকলৰ গাঁৱে গাঁৱে এই তৎপৰতা। মাজবাট বিধানসভা সমষ্টিত বিজেপি দলৰ তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰক। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি বুলি ক'বলৈ হ'লে আপোনালোকে জানেই, প্ৰতিজন কাৰ্যকৰ্তাই নিৰ্বাচন বুলি নহয় সকলো সময়তেই আমাৰ দলৰ কাৰ্যকৰ্তাই সমৰ্পিত মনোভাৱেৰে বুথ পৰ্যায়তে হওক, সামাজিক আমাৰ ব্যৱস্থাৰ ক্ষেত্ৰতেই হওক, মণ্ডল পৰ্যায়তে হওক, জিলা বা ৰাজ্যিক স্তৰত সকলো ক্ষেত্ৰতে সকলো সময়তে সক্ৰিয় হৈ কাম কৰি থাকে। আৰু গমেই পাইছে যিহেতু নিৰ্বাচন সময় সমাগত, ইয়াতো এটা সক্ৰিয়ভাৱে যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে লাগি আছে। আৰু এইবাৰ যি 2024 চনৰ যি লোকসভা নিৰ্বাচন, এই 24 নিৰ্বাচনত আমাৰ দেখা গৈছে যে যিসকল যুৱ ভোটাৰ, যুৱক যুৱতীসকলে পূৰ্বতকৈও বেছি সংখ্যক যুৱ ভোটাৰে এইবাৰ মোদী ডাঙৰীয়াক ভোট দিব, বিজেপিত ভোট দিব। আৰু ওদালগুৰি জিলাৰ এইবাৰ নতুন ভোটাৰ আমাৰ 13,332 গৰাকী প্ৰথমকৈ ভোট দিব। আৰু তেওঁলোকেও এইবাৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাত তেওঁলোকে ভোট সাব্যস্ত কৰিব। চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি দলীয়ভাৱে আমি সাংগঠনিক দিশত আমি ইতিমধ্যে সভা সমিতি চলাই গৈছোঁ। আমাৰ এতিয়াও ৰাইজৰ মাজত যি প্ৰচাৰ, সেইটো আমি সক্ৰিয়ভাৱে এতিয়া লৈ যোৱা নাই, কিন্তু আমি এতিয়া আমাৰ প্ৰথমতে আমি দলীয় কাৰ্যকৰ্তাসকলৰ লগত আমি সাংগঠনিকভাৱে আমি সভা সমিতি আৰম্ভ কৰিছোঁ। যোৱা এটা সপ্তাহত আমি আমাৰ যিমান বুথ সমিতি আছে, মণ্ডল মৰ্চা, আমি সেই স্তৰত আমি আমাৰ সভা সমিতিবোৰ আমি লৈ গৈ আছোঁ। আৰু যথেষ্ট আমাৰ দেখিছোঁ আমাৰ কাৰ্যকৰ্তাসকল যথেষ্ট সক্ৰিয় আৰু ৰাইজৰ মাজত এটা ভাল সঁহাৰি আছেই। গতিকে আমি সেই ধৰণে আমি ৰাইজৰ মাজত যাম বুলি ভাবিছোঁ। আনুষ্ঠানিক এতিয়ালৈকে ঠিক আমি সম্পূৰ্ণ আনুষ্ঠানিক বুলি আমি এনেকুৱা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা নাই, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰটো আজি সদায় চলিয়ে থাকে। মানে দলীয়ভাৱে দলীয় কাম কাজ যিধৰণে চলি আছে আজি এই ঠিক সেইধৰণে আমি চলাই গৈ আছোঁ। কিন্তু ঠিক যিবিলাক ৰাইজক লৈ যিবিলাক ডাঙৰ সভা সমিতিবোৰ আমি আয়োজন কৰা নাই, কিন্তু আমি ড'ৰ টু ড'ৰ ঘৰে ঘৰে এই ধৰণৰ আমাৰ এটা পৰিৱেশ আছে। আমি ঘৰে ঘৰে গৈছোঁ, বুথৰ সদস্যৰ লগত লগ লাগি গাঁৱে গাঁৱে আমি সোমাই আছোঁ। তো আমাৰ এতিয়া এইবাৰ প্ৰচাৰটো অলপ বেলেগ। আৰু আমাৰ প্ৰত্যেক বিধানসভা সমষ্টিত একোজনকৈ প্ৰভাৰী আমাক ওপৰৰ পৰা পঠিয়াইছে আমাৰ ৰাজ্যিকৰ পৰা। আৰু আমাৰ ইয়াত মাজবাট বিধানসভা সমষ্টিটোত আমাৰ শিল্পী, গায়ক, দলীয় কাৰ্যকৰ্তা, যথেষ্ট সক্ৰিয় কাৰ্যকৰ্তা তেখেত সীমান্ত শেখৰ আজি এসপ্তাহমানৰ পৰা আমাৰ সমষ্টিত ঘূৰি আছে। গতিকে আমি সেই ধৰণে লৈ গৈছোঁ। আৰু 4 এপ্ৰিলত যিহেতু আমাৰ নমিনেশ্যন হ'ব আমাৰ প্ৰাৰ্থীৰ, তাৰপিছৰ পৰা চলিব। আৰু আমাৰ যিহেতু উমৈহতীয়া প্ৰাৰ্থী বিজেপি, UPPL, AGPৰ উমৈহতীয়া প্ৰাৰ্থী হয়, গতিকে UPPL নিজাভাৱে এতিয়া দলৰ সাংগঠনিক কাম কৰি তেওঁলোকে জড়িত হৈ পৰিছে, AGPও তেনেকুৱা জড়িত হৈ পৰিছে। গতিকে আমি এটা সুন্দৰ এটা পৰিৱেশ দেখা পাইছোঁ। আৰু আমি যি ধৰণে কাম কৰিছোঁ, এইটো চাওক, এইটো আমাৰ দলীয় সভা হয়, কিন্তু এইটো সভাটো আমি বিশেষ বেছি মানুহ খবৰো দিয়া নাই। আমি যে বুথৰ মানুহখিনিয়ে লগ পাব আহিছিলোঁ, দলৰ কাৰ্যকৰ্তাসকলে একদম গোট খাই গৈছে। তো আমাৰ ৰাইজৰ মাজত এটা দেখিছোঁ যে কিছু ক'ৰবাত দলীয় সভাটো কিন্তু 2-এজন ৰাইজো আহি গৈছে আমাৰ শুভাকাংক্ষী। তো আমাৰ এটা পৰিৱেশটো ভাল দেখিছোঁ আৰু